আপোনাৰ সমষ্টিত উন্নয়ন হৈছে নে নাই? শিৱসাগৰ সমষ্টিটোত উন্নয়নটো একো দেখা নাই। শিৱসাগৰ যোৰহাট আৰু ডিব্ৰুগড়ৰ তুলনাত আনকি ডিমৌৰ উন্নয়ন হৈ গ'ল, মৰাণৰো হৈ গ'ল, কিন্তু শিৱসাগৰ সেই একেই থাকিলে, আগৰ শিৱসাগৰ হৈয়ে আছে। ইয়াৰ বিধায়কগৰাকীকতো মই দেখিয়ে পোৱা নাই আজিলৈকে, আৰু শুনিছোঁ ইয়াত নাথাকেই। আৰু আমাৰ শিৱসাগৰৰ মানুহে প্ৰতিবাৰে হয়তো এইটোৱে ভুল কৰে যে যিজন মানুহজনক মানে চোৱাতকৈ তেওঁৰ গুণবোৰ চাব লাগিব, যে তেওঁ কিমান কৰিব পাৰিব, মুখৰ কথাতকৈ তেওঁ কৰ্মৰ যোগেদি কিমান কৰিব পাৰিব। একো উন্নয়ন দেখাই নাই দেখা। শিৱসাগৰত উন্নয়ন আজি 5 বছৰ নহয়, কিজানি 30 বছৰমানৰ পৰা দেখা নাই নেকি। যি দেখিছোঁ বেয়াহে দেখিছোঁ। তাৰমানে আমাৰ ঘৰত পানী হয়, এতিয়া একাঠো পানী হয় টাউনৰ মাজত। আমাৰ ঘৰতো টাউনৰ মাজতেই একাঠো পানী হয় বাৰিষা কালত। শিৱসাগৰত দেখিব লাগিবতো, এই পাৰ্কখন এনেকৈ বনোৱাটোৱে নহয় এইটোৱে কিবা কাম নেকি? আমি ইমান বছৰ দেখিছোঁ নহয়, বাকীবিলাক দেখিছোঁ নগাঁৱত কেনেকৈ উন্নয়ন হৈছে। তাৰপিছত শিৱসাগৰতহে ডিমৌ হৈছে, মৰাণ হৈছে, সোণাৰী হৈছে, শিৱসাগৰত কিয় নহয়? এইবাৰৰ বিধানসভাৰ নিৰ্বাচনত আপোনাৰ সমষ্টিত মূল যুঁজ কাৰ লগত হ'ব? অতি আকৰ্ষণীয় যুঁজ হ'ব। ইতিমধ্যে শিৱসাগৰ সমষ্টিটো ৰাইজৰ দলৰ সভাপতি অখিল গগৈ প্ৰতিনিধিত্ব কৰি আছে, কিন্তু এইবাৰ আমি দেখিবলৈ পাইছোঁ শাসনাধিষ্ঠ বিজেপি দলৰ বহুকেইজন প্ৰাৰ্থীৰ প্ৰত্যেকেই সমষ্টিটোত তেওঁলোকে প্ৰচাৰ চলাই আছে। বিজেপি যে কোনো এজন প্ৰাৰ্থী দিব, সেই প্ৰাৰ্থীজনৰ লগত শাসনাধিষ্ঠ এতিয়া আমাৰ যি ৰাইজৰ দলৰ বিধায়ক আছে অখিল গগৈৰ মাজত তীব্ৰ যুঁজ হ'ব বুলি আমি ভাবিছোঁ। বিজেপি কংগ্ৰেছ আৰু ৰাইজৰ দল 3 নম্বৰ পজিশ্যনত থাকিব। সাধাৰণ নাগৰিক হিচাপে আমি ভাবোঁ যে অখিল গগৈ আৰু বিজেপিৰ মাজতে যুঁজখন হ'ব। কংগ্ৰেছৰটো মানে অখিল গগৈকে তেওঁলোকে চমজাই দিছে। বিজেপি আৰু অখিল গগৈৰ মাজতে হোৱাটো স্বাভাৱিক, কিন্তু বৰ্তমান ৰাজ্যত যি চৰকাৰ চলি আছে, সেই চৰকাৰৰ পক্ষত এজন বিধায়ক হোৱাটো আমি বিচাৰোঁ। আপোনাৰ সমষ্টিৰ বৰ্তমানৰ বিধায়কৰ কাম কাজক লৈ আপুনি কিমান সন্তুষ্ট? বৰ্তমান যিজন বিধায়ক আছে তেওঁ প্ৰথম কথা শিৱসাগৰ সমষ্টিত একোৱেই কাম নকৰে। তেওঁ থাকেগৈ ক'ৰবাত ঢিঙৰ ফালে, ক'ৰবাত থাকে ফালে, চব নামনি ফালে যায়। তেওঁ সমষ্টিত থাকিব লাগে। আজিলৈকে সমষ্টিৰ মানুহে তেওঁক দেখি নাপালোঁ, গতিকে তেওঁক আমাৰ ফালৰ পৰা 0 নম্বৰ বাহিৰে একোৱেই দিব নোৱাৰি। বৰ্তমানত যিগৰাকী বিধায়ক আছে সেইগৰাকীক আপুনি 100ৰ পৰা 10ৰ ভিতৰত যদি নম্বৰ দিব লাগে কিমান নম্বৰ দিব? 3, 4 0 দিম আৰু 0।